ইতিমধ্যে আমি বহুত ফৰ্ম দিলোঁ, কিন্তু দেখা গৈছে যে আৰু মানুহ আহি আছে, আৰু ফৰ্ম বিচাৰি আছে। সেইকাৰণে আমি আজি এটা নিৰ্ণয় লৈছোঁ যে আমাৰ এই ফৰ্মটো মেণ্ডেটৰী নহয়, যে ফৰ্ম লৈ পেলাই এপ্লাই কৰিব লাগিব। আজি এইটো মেণ্ডেটৰী নহয়। 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ আপোনালোকে মন কৰিব যে আমাৰ যিটো ফৰ্ম আছে, এপ্লিকেশ্যন ফৰ্ম, এই এপ্লিকেশ্যন ফৰ্মৰ পিছফালে গাইডলাইন আছিলে, আৰু এই গাইডলাইনত ক্লিয়াৰলি মেনশ্যন কৰা আছে যে 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ সকলো মানুহ যিসকল লিংগুইষ্টিক মাইনৰিটিত পঢ়ে তেওঁলোকে এপ্লাই কৰিব পাৰিব। মই আকৌ ক'ব বিচাৰিছোঁ গোটেই অসমবাসীৰ কাৰণে, যিসকল ভাষিক সংখ্যালঘুটো বুজি পাব লাগিব, ধাৰ্মিক সংখ্যালঘু নহয়, ভাষিক সংখ্যালঘু। এই ভাষিক সংখ্যালঘু মানুহসকলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আমাৰ ৱেবছাইট হৈছে www.linguisticminority.com। এই linguisticminority.com যিটো আমাৰ ৱেবছাইট আছে, তাতে এইটো খুলি যাব 1 ডিচেম্বৰৰ পৰা। 1 ডিচেম্বৰৰ পৰা যেতিয়া খুলি যাব, তেতিয়া তেওঁলোকে তাতে এপ্লাই কৰিব লাগিব, আৰু 30 ডিচেম্বৰলৈ খোলা থাকিব। আৰু যেতিয়া তেওঁলোকে এপ্লাই কৰিব অনলাইন, তেতিয়া আপোনাৰ কোনো ধৰণৰ ফিজ দিব নালাগে, কোনো ধৰণৰ ফিজ জমা কৰিব নালাগে, কোনো ধৰণৰ নথি পত্ৰ জমা কৰিব নালাগে। তেওঁলোকে মাত্ৰ এপ্লাই কৰিব। তাৰ যিমানখিনি মানুহ পাব, যিখিনি মানুহ ছিলেক্টেড হ'ব, সেই বেনিফিচিয়াৰীসকলে তেতিয়া নথি পত্ৰ জমা কৰিব লাগিব। তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ দেখাব লাগিব, তেওঁলোকৰ এইজ প্ৰুফ দেখাব লাগিব, তেওঁলোকৰ BPL মানে প্ৰুফ দিব লাগিব, তেওঁলোকে যে BPL সেইটো প্ৰমাণ দিব লাগিব। আৰু এটা কথা মনত ৰাখিব লাগিব, বাৰে বাৰে যিটো আমি কৈ আহিছোঁ যে লিংগুইষ্টিক মাইনৰিটি মানে ধাৰ্মিক সংখ্যালঘু নহয়, ভাষিক সংখ্যালঘুসকলে এপ্লাই কৰিব পাৰিব। আৰু বয়স হ'ব লাগিব 25 বছৰৰ পৰা 50 বছৰলৈ। আৰু যিসকলে ই ৰিক্সা নিজে চলাব তেওঁলোকেই পাব। এইটো কিন্তু আমি এটা গেৰেণ্টি দিব পাৰোঁ যে যিসকলে ই ৰিক্সা চলাব তেওঁলোকে এপ্লাই কৰিব লাগে, তেওঁলোকে মাজতে পাব। আৰু যিসকলে ভাড়া দিব বা যিসকলে বিক্ৰী কৰি দিব তেওঁলোকৰ এগেইনষ্টত কিন্তু কেছো হ'ব। একদম আমাৰ বৰ্ডৰ পৰা আমি কেছ ৰুজু কৰিম। এইবিলাক নহ'ব, ইয়াতে ন' কৰাপশ্যন। আৰু এটা কথা গম পাইছোঁ যে কিছুমান মানুহ বোলে ফৰ্ম বিক্ৰী কৰি আছে, তেওঁলোকে নিজে আনি দিব বুলি কৈ আছে, 5,000 টকা 10,000 টকা, এইবিলাক কোনো ধৰণৰ এনেকুৱা কথা নাই। ইভেন কি মই নিজেও দিব নোৱাৰিম, ইয়াতে ড্ৰ বেচিছত হ'ব। যাৰ ভাগ্যত লিখা আছে তেওঁলোকে পাব। সেইকাৰণে এইটো ভাবিব নালাগে যে কাৰোবাক ধৰিলে, কাৰোবাক মানে ৰিকুৱেষ্ট কৰিলে তেওঁলোকে পাই যাব, এনেকুৱা ধৰণৰ কোনো কথা নহয়। কিন্তু আমি আমাৰ আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা এইখিনি আমি কৰিব বিচাৰিছোঁ আমাৰ ভাষিক সংখ্যালঘু মানুহসকলৰ কাৰণে। সেইটো যেন মানুহে পজিটিভলি লয়।